মোৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি পৰীক্ষা হৈ গ'ল তোমালোকে হয়তো শুনিছা বহুতে পৰীক্ষা দিছে কিন্তু ফলস্বৰূপভাৱে মই আনসাৰ দিব পৰা নাই বহুতে সৰু মিষ্টেক কৰি সৰু মিষ্টেকৰ কাৰণে হয়তো কোৱালিফাই নহ'ব বহুতে কান্দিব গতিকে এইখিনি ভুল যাতে তোমালোকে নকৰা সেইকাৰণে তোমালোকক মই এডভাইচ দিবলৈ খুজিছোঁ এডভাইচটো এইটোৱেই যে তোমালোকে খুব যথেষ্ট পৰিমাণে প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট এটা কথা আছে নহয় যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকে পাৰফেক্ট হ'বা গতিকে বহুত ষ্টুডেণ্ট মই পাইছোঁ যিসকলে বহুত সৰু ইজি বস্তুবিলাক ভুল কৰি থৈ আহিছে গতিকে তোমালোকে যাতে এইটো নকৰা আৰু মই যিখিনি কোৱেশ্চন দিছিলোঁ যোৱা ভিডিঅ'টোত এজনী ছোৱালীয়ে শুদ্ধ উত্তৰ দিছে কমেণ্টত গতিকে তাইক মই গিফ্ট দি দিছোঁ ইতিমধ্যে 50 টকা দিয়া হৈছে তাইক মানে তোমালোকৰ সবৰ কাৰণে প্ৰাইজ মানি থাকিব সকলো সময়তে আজিও কোৱেশ্চন আছে তোমালোকে কোৱেশ্চনটো এটেম্প কৰিবা আৰু এটেম্প কৰিলে তোমালোকৰ যদি শুদ্ধ উত্তৰ হয় তোমালোকে পুৰস্কাৰটো পাবা আচ্ছা যিয়ে নহওক যিজনী ছোৱালীয়ে পুৰস্কাৰটো পাইছে তাইৰ নাম হ'ল পলাশী ঘোষ মই তোমাক ধন্যবাদ দিছোঁ আৰু আশা কৰোঁ তুমি অনাগত ভিডিঅ'বিলাকতো তুমি কমেণ্ট কৰিবা সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিবা থেংক ইউ এতিয়া আমি আহোঁ আমাৰ কোৱেশ্চনলৈ আজি আমি মিৰৰ ইমেজ নাই তাৰমানে দাপনত প্ৰতিফলন হোৱাৰ পিছত ইমেজটো কেনেকুৱা হয় সেইটোৰ বিষয়ে আমি আৰু আলোচনা কৰিম আগতে এটা ভিডিঅ' দিছিলোঁ এনেকুৱা ভিডিঅ' থাকিবই প্ৰত্যেকটো ছিষ্টেমৰে মানে প্ৰত্যেকটো গ্ৰুপৰ তেনেকুৱা কোৱেশ্চনবিলাকৰ ভিডিঅ' দি থকা হ'ব তোমালোকে চাবা ইয়াত তোমালোকৰ আছে KOON কোৱেশ্চনটো তোমালোকে লক্ষ্য কৰিছাই KOON এইটোক আমি যেতিয়া প্ৰতিফলিত কৰিম মানে থিয়কৈ প্ৰতিফলিত কৰিলে কি হ'ব তোমালোকে নিশ্চয় গম পাইছে এইটো এনটো এনেকুৱা আছে নহয় এনটো উল্টা হ'ব ফাইন ওৰ কোনো পৰিৱৰ্তন নহয় আৰু কেটো আমাৰ কোনফালে যাব এইফালে আহিব আচ্ছা চাইছা হয়তো তেনেহ'লে এনেকুৱা হ'ব এন উল্টা এন অ' উল্টা কে হ'ব কোনটো আছে আমাৰ আছে ক'ত এই 2 নম্বৰ অপশ্যনটোত আমি এয়া দেখিবলৈ পাওঁ তাৰ আমাৰ খ আনসাৰটো হ'ব ৰাইট এইটো ৰাইট নেক্সটত আমাৰ আছে কি তোমালোকে চাবা এটা ষ্টাৰ আছে ষ্টাৰত আকৌ আৰ দি আছে কিন্তু দেই গতিকে খুব সাৱধানে এটা আমাক কৰিব লাগিব মই তোমালোকক ডাঙৰ কৰি দেখাই দিছোঁ আৰু বাকিবিলাকৰ টেনশ্যন নাই গতিকে এইটো যেতিয়া আমাৰ প্ৰতিফলিত হ'ব তেতিয়া আমাৰ ষ্টাৰটো আগত আঁকি লৈছোঁ ৰ'বা ষ্টাৰটো আঁকি লোৱাৰ পিছত পুৰা মোটা হৈ গৈছে মই চিকনা কৰি গৈছোঁ আচ্ছা ইয়াত যিটো ডট আছে ডট থাকিবই ইয়াত তোমালোকৰ প্লাছ আছে প্লাছ থাকিব ইয়াৰ ক্ৰছে থাকিব ন ইয়াত হ'ব তোমালোকৰ ক্ৰছ এইটো চাবা দেই খুব সাৱধান ইয়াত ক্ৰছ হ'ব লাগিব আৰু ইয়াত হ'ব লাগিব প্লাছ তাৰপিছত ইয়াত কে আছে নহয় মানে ইয়াত কেটো হ'ব কিন্তু উল্টা ফালে কে হ'ব এটা অলপ কমপ্লিকেটেড কৰি দিছে এই যে উল্টা কে ইয়াত হ'ব আৰু আৰ ইয়াত আছিল নহয় আৰটো তোমালোকৰ উল্টা হ'ব এইটো হ'ব তেনেহ'লে ক্ৰছ ইফালে আৰু আৰ ইফালে তাৰপিছত প্লাছ ইফালে আৰু কে উল্টা ফালে কে ইফালে তেনেকুৱা ছবি ক'ত আছে আমি বিচাৰি চাওঁ গতিকে এইবিলাকতে কিন্তু বেছিভাগে ভুল কৰে জানে কিন্তু কৰোঁতে অলপ ভুল হৈ যায় গতিকে এইটো খুব সাৱধান হ'বা তোমালোকে মাজত আকৌ পি আছে নহয় পিটো আকৌ উল্টা হ'ব লাগিব পিটো আকৌ কেনেকুৱা হ'ব লাগিব উল্টা পি হ'ব লাগিব মানে কিউ হ'ব লাগিব এনেকুৱা হ'ব লাগিব এতিয়া এনেকুৱা ছবি কোনটো হয় আমি দিছোঁ বিচাৰি উলিওৱাৰ পিছত আমি পাইছোঁ কোনটোক এইটো নহয় এক নম্বৰটোৱে হয় কোনটো হ'ব 1 নম্বৰটোৱে গতিকে এইটো আমাৰ ৰাইট আনসাৰ আচ্ছা এইটো একেবাৰে সহজ আছে এইটো মই তোমালোকক কৰাই দেখাই দিছোঁ এইটো আছে কি হ'ব আমাৰ 4 আছে নহয় ইয়াত উল্টা 4 হ'ব উল্টা 4 মানে এনেকুৱা 4 হ'ল তাৰপিছত উল্টা আৰ হ'ব ইফালে তাৰপিছত বি উল্টা ফালে এইটো
গতিকে এনেকুৱা কোনটো ছবি আছে আমি বিচাৰি চাওঁ উল্টা 4 উল্টা আর বি চাইছা তোমালোকক বিফুল কৰিবৰ কাৰণে এনেকুৱা দিয়া আছে ই আমাৰ ৰাইট আনসাৰ হ'ব কোশ্চেন নাম্বাৰ গ অপশন নাম্বাৰ গটো হল আমাৰ ৰাইট আনসাৰ আচ্ছা বসুন তোমালোকৰ এইটো যে আছে এইটো তোমালোকৰ কাৰণে মই কোশ্চেনত থৈ দিছো গতি এই কোশ্চেনটো তোমালোকৰ মানে মই দেখা দিছো ৰবা কোশ্চেন নম্বৰ 34 কোশ্চেন নম্বৰ 34 তো তোমালোকে কমেন্টত মোক কৰি জনাবা শুদ্ধ হলে তোমালোকে গিফট পাবা আচ্ছা এটো গল তাৰ পিছত কোশ্চেন নম্বৰ 35 টো মই তোমালোকক কৰাই দিছো ৰবা কোশ্চেন নম্বৰ 35 টো আমাৰ এনেকা আছে স্বস্তিক চিহ্নৰ দৰে এটা আছে কিন্তু ইয়াক আমাক ৰিফ্লেক্ট কৰিব লাগে ৰিফ্লেক্ট কৰাৰ পিছত কোনটো হ'ব আমাক দেখুৱাব লাগে তেনেহলে আমি কৰিম কি এবাৰ দাগটো এনেকা দিবাই আৰু তলতো এনেকা হ'ব কোনো ডাউট নাই ইফালে আছিল নহয় ইফালে হ'ব গল তাৰ পিছত হল কি আমাৰ এইটো এনেকা আহি এনেকা হ'ব গতিকে এনেকা ছবি কোড আছে আমাক এতিয়া চাবা লাগে কোনটো অপচনত আছে হয়তো এইটো অপচন তোমালোকৰ ইয়াত দিয়াই নাই গতিকে তোমালোকৰ এইটোই তোমালোকৰ প্ৰপাৰ আনসাৰ হ'ব প্ৰপাৰ আনসাৰ মানে এনেকুৱা ছবি য'ত আছে সেইটো তোমালোকৰ ৰাইট অপচন হ'ব তোমালোকে কৰি চাবা গতিকে তোমালোকে চাই থকাৰ কাৰণে ধন্যবাদ আৰু যিখিনি আমি ভিডিও দিও তোমালোকে চাবা চাই প্ৰেক্টিস কৰিবা যিমানে প্ৰেক্টিস কৰিবা সিমানে পাৰফেক্ট হ'বা যিমানে পাৰফেক্ট হ'বা সিমানে সোনকালে তোমালোকে আনসাৰ বিলাক কৰিব পাৰিবা একচুয়ালি কোনো কঠিন নহয় যদি প্ৰেক্টিস কৰা যায় ইয়া পৰীক্ষা কোৱালিফাই কৰাটো একেবাৰে সহজ কিন্তু যদি প্ৰেক্টিস নকৰা যিমানে নাজানে কিয় যিমানে পণ্ডিত নহয় কিয় তোমালোকে কোৱালিফাই হ'ব নোৱাৰিবা তেনেকা বহুত ষ্টুডেন্ট মই পাইছো যে বহুত জানে কিন্তু প্ৰেক্টিস নকৰে পৰীক্ষাত গৈ লাড্ডু জনক ধন্যবাদ